Hi, dear students, and today I will be discussing this novel, Ragtime. This is a novel prescribed for the 4th sem students under Gauhari University. So, actually, I will use regional language, that is Assamese language as well. So, we have many colleges in Assam, and there are variety of students belonging to many ethnicities, many cultures, but they are at least a bit comfortable in Assamese language. So সকলে অলপ হলে অসমীয়া বুজি পায় আৰু বহুত ষ্টুডেণ্টছ আছে যে এটলিষ্ট ষ্টৰিটোৰ কাৰণে তেওঁলোকে মানে আমিও যেতিয়া when we were in degree courses আমিও ভাবিছিলোঁ যে সাৰে ষ্টৰিটো নকয়. So if I have to be critical, I have to say for at least 5 hours if I have to be critical. যদি এই নভেলখনত মেটামৰফচিছৰ বিষয়ে ক'ব লাগে, এথনিচিটিৰ বিষয়ে ক'ব লাগে, আমেৰিকান হিষ্ট্ৰীৰ বিষয়ে ক'ব লাগে, বহুত তথাপিতো মই কিছু দেখুৱাই দিম কাৰণ খুব বেছিটো মই 20 মিনিট বনাব পাৰিম. সো প্ৰথমতে আমি ষ্টৰিটোলৈকে আগবাঢ়িছোঁ. So this is a novel by E.L. Doctorow. It is also known as documentary fiction or historiographic metafiction. Historiographic metafiction মানে কি হয় মই খুব খৰকে ক'ব লাগিব কিয়নো টাইমৰ আমাৰ অভাৱ. historiographic metafiction মানে কি হয় কিছুমান ইমাজিনেটিভ ক্যাৰেক্টাৰ্ছ থাকে আৰু কিছুমান ৰিয়েল ক্যাৰেক্টাৰ্ছ থাকে. এই নভেলখন বহুত ৰিয়েল ক্যাৰেক্টাৰ আছে যে হেৰি হুডিনি, এভলিন নেছবিট, তাৰ পাছত আকৌ আছে ষ্টেনফৰ্ড হোৱাইট, হেৰি কেট, এনেকুৱা বহুত আছে. সো যি হোক ইয়াতে তিনিটা ফেমিলিৰ কাহিনী. প্ৰথম ফেমিলিটো হৈছে মেইন আমেৰিকান ফেমিলি. সো সেই ফেমিলিটোত আছে ফাদাৰ, মাদাৰ, দ্য লিটিল বয়, গ্ৰেণ্ডফাদাৰ এণ্ড মাদাৰ্ছ য়ংগাৰ ব্ৰাদাৰ. এইকেইটা হৈছে কেৰেক্টাৰ. ইয়াত কেৰেক্টাৰবিলাকৰ নামবিলাক খুব লক্ষণীয়. ফাদাৰ বুলিয়ে জনাজাত, মাদাৰ মানে মাদাৰে, তাৰমানে ইয়াত নেইমলেছ কেৰেক্টাৰ. কিয়নো আমি উত্তৰাধুনিকতা বাদী যিবিলাক নভেল আছে, those novels that are post-modern, actually nameless characters are very perceptible in those novels because the history of the characters are not known. So এনেকুৱা কাৰণত আমি ইয়াত নেইমলেছ কেৰেক্টাৰ বহুত পাওঁ. সো এইটো এটা ফেমিলি. আন এটা ফেমিলি হৈছে যিটো ইমিগ্ৰেণ্ট বুলি ক'লে অসমীয়াটো মই নাজানিম হয়তো, যিটো এটা জেগাৰ পৰা এটা জেগাত আহে. এটা সময়ত 1850 মানৰ পৰা বহুত ইহুদি আমেৰিকালৈকে আহিছিল আৰু ইমানবিলাক হিষ্টৰিকেল কথালৈকে মই নাযাওঁ. সো এই যে ইহুদি ফেমিলিটো ইয়াতে হৈছে তাতে মামে এণ্ড এ লিটিল গাৰ্ল. আৰু মামে বেছি সময় নভেলখনত নাথাকে বিকজ she has had sex with her employer because of earning money, and she is dismissed by Tate, and with her daughter Tate roams from one place to another, and so Mame is displaced from this novel. So এনেকুৱাকে আমি গম পালোঁ যে এইটো এটা ফেমিলি. তাৰ পাছত আৰু এটা ফেমিলি আছে নিগ্ৰো ফেমিলি. যিটো ফেমিলি, যিটো কল হাউচ ৱাকাৰ জুনিয়ৰ, তেওঁ হৈছে ইয়াৰ হিৰো আৰু তেওঁৰ ৱাইফ হৈছে সাৰা, আৰু সাৰাৰ এটা চাইল্ড থাকে. সো এতিয়া আমি ডাইৰেক্ট আহিছোঁ যে প্ৰথম আমেৰিকান ফেমিলিটোলৈকে আহিলোঁ. আমেৰিকান ফেমিলিটোৰ যিটো মাদাৰ, এদিন এখন গাৰ্ডেনত যাওঁতে কি পায়, এটা বাচ্চা পায়. সেই বাচ্চাটো কি হ'ল, এটা নিগ্ৰো বাচ্চা. সেই বাচ্চাটো পোৱাৰ পিছত মানে after that just follows investigation, it is discovered the mother is Sarah. So Sarah she is very affectionate to children, and she adopts a mother and child both. So Sarahko loi loy aru childtoko loi loy. So mother jihetu khub affectionate. So American family to jitu Negro family jitu bacha paisil Sarah and mother of Sarah, that is Sarah the mother and the child. So both are adopted by the mother of the main American West family. So এই West ফেমিলিটোৰ যিটো মাদাৰ এডপ্ট কৰি লৈ ল'লে. সো এনেকৈ এই দুটা ফেমিলি ইণ্টাৰভিন্ট হৈ গ'ল. তাৰ পাছত কি হ'ল, যিটো হিৰো কল হাউচ ৱাকাৰ, তেওঁ প্ৰায় ছানডে আহি পেলাই প্ৰথমতে সাৰাই ৰিজেক্টছ কৰে. ইন দ্য ভেৰি বিগিনিং সাৰা ৰিজেক্টছ হিম. she doesn't want to talk with him, এনেকুৱা ধৰণৰ. and the কল হাউচ ৱাকাৰ, he is the hero, is a
very good piano player. He is very good in the ragtime music. By the producer is also a Negro, Scott Joplin. So they খুব ধুনীয়া স্কট জেপলিনৰ ৰেগটাইম মিউজিক বজায় চ' লাহে লাহে ফেমিলিটোৰ নিচিনা ভাল হয় চাৰাইও তেওঁক একচেপ্ট কৰে চ' তাৰপিছত কি হয় চাৰা আৰু কলহাউছ ৱাকাৰৰ প্ৰায় বিয়া হ'বলৈ গৈ থাকে এনেতে কি হয় যিহেতু কলহাউছ ৱাকাৰ নিগ্ৰো এদিন তেওঁ কি হয় তেওঁ এটা ৰাস্তাৰে গৈ থাকে এটা মানে ভলিউণ্টিয়াৰ ফায়াৰ হাউচ ষ্টেচন এটা থাকে চ' সেই চাইডেদি যাওঁতে তেওঁ ৰোড টল খোজে আমাৰ যে টল গেটবিলাক আছে সেই ৰোড টল চ' যেতিয়া ৰোড টল খোজে তো দিব নোখোজে মই এই ৰাস্তাতে কিমানবাৰ আহিছোঁ মই টল নিদিওঁ যিহেতু তেওঁ নিগ্ৰো তেওঁৰ এটা মনত বিশ্বাস আছে যে মই নিগ্ৰোৰ কাৰণে এওঁলোকে এনেকুৱা কৰিছে নেকি এনেকুৱা এটা বিশ্বাস তেওঁৰো আছে আৰু হয়তো এওঁলোকৰো বায়াছনেছ থাকিব পাৰে বায়াছ এটা পাৰ্চপেক্টিভ থাকিব পাৰে চ' লাহে লাহে কি হয় তেওঁৰ গাড়ীখন হিজ কাৰ ৱাজ ট'টেলি ভেণ্ডেলাইজড ইট ৱাজ ডিষ্ট্ৰইড হোৱাট ইন ইজি লেংগুৱেজ আই মিন ইট ৱাজ ট'টেলি ডিষ্ট্ৰইড মডেল টি কাৰ চ' তেতিয়া কি হয় তেওঁ মানে কোৰ্ট কাছাৰীত যায় গৈ গৈ তেওঁ ভাগৰি যায় য' জাষ্টিছ নাপায় তাৰপাছত তেওঁ কি কৰে তেওঁ আইন হাতত তুলি লয় গতিকে নহয় মোৰ গাড়ীখন ৰিপেয়াৰ কৰি দিব লাগিব আৰু দ্য চিফ অফ দ্য ফায়াৰ হাউচ ষ্টেচন ৱাজ খংক্লিন চ' খংক্লিন মাষ্ট বি হেণ্ডেড অভাৰ টু মি এনেকুৱা হয় চ' তেওঁক ফ'ল' কৰি বিভিন্ন আৰু এটা গেং সৃষ্টি হয় তেওঁৰ পিছত আৰু মই এইখিনিতে এটা কথা কৈ লওঁ যে চাৰা যিজন পত্নী যেতিয়া লাহে লাহে তাৰমানে কি হয় কলহাউছ ৱাকাৰে এদিনাখন ফায়াৰ কৰি দিয়ে গুলি কৰি দিয়ে ফায়াৰ হাউচ ষ্টেচনত তো কিছু মানুহ মৰে দ্য চিফ কংক্লিন ৱাজ নট দেয়াৰ হি ৱাজ নট প্ৰেজেণ্ট ইন ডেট পাৰ্টিকুলাৰ ডে চ' সিদিনাখন তেওঁ নাছিল কাৰণে বাচি যায় তো চাৰা এজন প্ৰমিনেণ্ট পাৰ্চন প্ৰেছিডেণ্ট এজনৰ ওচৰলৈতে যাওঁতে তেওঁৰ বডিগাৰ্ডৰ এনেকুৱা আঘাত লাগতে বুকত তেওঁ লাহে লাহে পুলিচ থানাৰ পৰা আহি নিউমনিয়া হৈ মৰে তেতিয়া তেওঁ আৰু কলহাউছ ৱাকাৰ বেছি এগ্ৰেছিভ হৈ যায় গতিকে যদিও মই অলপ স্পীডত কৈ আছোঁ বিকজ উই হেভ ভেৰি লিমিটেড টাইমছ টু চে দ্য ষ্টৰি চ' চাৰাৰ মৃত্যু হোৱাৰ পিছত কলহাউছ ৱাকাৰ আৰু বেছি এগ্ৰেছিভ হৈ যায় চ' যেতিয়া বেছি এগ্ৰেছিভ হৈ যায় তেওঁ কি হয় তেওঁ মানে কেনেকুৱা এটা মৰ্গানছ লাইব্ৰেৰী বুলি এটা লাইব্ৰেৰী আছে তাত বহুত আৰ্টিকালছ আছে বহুত বুকছ আছে মৰ্গান বা আমাৰ যে ফৰ্ডৰ মালিক আছে এইবিলাকৰ ষ্টৰিও তাত আছে এই নভেলখন একচুৱেলি এনেকুৱা নহয় বহুত বস্তু আছে ইয়াত আমেৰিকাৰ ওৱান অফ বেষ্ট নভেলছ অফ আমেৰিকা চ' যেতিয়া লাইব্ৰেৰীটো দখল কৰে তো গোটেই লাইব্ৰেৰীটো ডাইনামাইটাৰে হেৰি কৰে মাদাৰ্ছ য়াংগাৰ ব্ৰাদাৰ যিজন আমাৰ আমেৰিকান ফেমিলি আছিল তেওঁ জইন কৰে হি ইজ এন এক্সপাৰ্ট ইন বম্ব মেকিং এণ্ড ফৰ ছাম ডেজ হি অলছ' ফেল ইন লাভ উইথ এভলিন নেছবিট চ' তেওঁ যোগ দিয়ে তো মাদাৰ্ছ য়াংগাৰ ব্ৰাদাৰ আৰু কিছু ল'ৰাই তো ডাইনামাইট ফিট কৰি দিয়ে তাতে আৰু যিবিলাক লেটাৰ এই কলহাউছ ৱাকাৰে লিখে তেওঁ তাত লিখে যে প্ৰেছিডেণ্ট অফ প্ৰভিজনেল আমেৰিকান গভৰ্ণমেণ্ট এনেকুৱা লিখে চ' ইয়াৰ এটা ষ্টৰি আছে চ' ফাদাৰকো নিগচিয়েট কৰাৰ কাৰণে মাতে যেতিয়া চৰকাৰ আৰু কলহাউছ ৱাকাৰৰ মাজত যেতিয়া আলোচনা হয় ডেফিনেটলি এইটো হয়ে চ' তেতিয়া ফাদাৰে যায় আৰু বুকাৰ টি ৱাশ্বিংটন বুলি এজন ডাঙৰ তেওঁ নিগ্ৰো লিডাৰ বাট হিজ ফাইট ইজ থ্ৰু নন ভায়লেন্স এপ্ৰ'চ নন ভায়লেন্স তো তেওঁ একচুৱেলি বুকাৰ টি ৱাশ্বিংটন আলোচনা কৰিবলৈ গৈ পেলাই আহি পেলাই কয় হি ইজ এ মেড এনেকুৱাকৈও কিছু মন্তব্য দিয়ে আৰু কিছু আইৰনি আছে যেতিয়া চৰকাৰৰ আলোচনা কৰা হয় চৰকাৰে যেতিয়া মানি লয় যে ঠিক আছে কলহাউছ ৱাকাৰৰ গাড়ীখন আমি ঠিক কৰি দিম কংক্লিনক গতাই দিম তেতিয়া কলহাউছ ৱাকাৰে কয় যে লগৰবিলাকক কয় মই খেদা বুলিয়ে কৈছোঁ খেদাবিলাকক কয় যে তোমালোককতো কোনো চিনি নাপায় তোমালোকে পলাই যোৱা মোকতো চৰকাৰে চিনি পায় মোকতো গুলি কৰি মাৰিবই চ' তেতিয়া তেওঁলোকে কিয় আপুনিতো লিখিছিল প্ৰেছিডেণ্ট অফ প্ৰভিজনেল আমেৰিকান গভৰ্ণমেণ্ট বুলি এতিয়া আপুনি কিন্তু একচুৱেলি কলহাউছ ৱাকাৰে নিজৰ যিটো his own revenge he starts that thing for a different reason and he gives a name gives a brand so এইবিলাক কথাও আছে but it is not that কলহাউছ ৱাকাৰ is also only he is blamed in this novel so many things many perspectives are shown in the novel চ' এনেকুৱা লাষ্টত কলহাউছ ৱাকাৰে যেতিয়া ওলাই আহে তেওঁ গুলি কৰি মাৰে তাৰ কিছুদিন পিছত মাদাৰ্ছ য়াংগাৰ ব্ৰাদাৰো মৰে ফাদাৰো মৰে চ' ইমান মই নাযাওঁ এতিয়া 9 মিনিট হ'লে যদিও মই কৈছোঁ 20 মিনিট হয়তো আপলোড হোৱাত বহুত প্ৰব্লেম হ'ব মই কৈছোঁ
you please be very attentive and don't be off that I'm saying something that it will not benefit you. Don't be off and try to listen the video very carefully. মই এতিয়া সামিং কৰি দিম আৰু বেছি ক'বলৈ গ'লে দিগদাৰ হ'ব। সো তিনিটা ফেমিলি, এটা ফেমিলি হৈছে ইহুদি ফেমিলি, আৰু এটা ফেমিলি হৈছে আমেৰিকান ফেমিলি, আৰু এটা ফেমিলি হৈছে নিগ্ৰো ফেমিলি। সো এই লাষ্টত এই তিনিটা ফেমিলি লগ হৈ এটা ফেমিলিৰ সৃষ্টি হয়। দিছ থ্ৰী ফেমিলি ইণ্টাৰভেইণ্ট ইনটু ওৱান ফেমিলি। সো ফাদাৰৰ মৰাৰ পিছত তাতে একচুৱেলি ছোৱালীটো লৈ ইফালে ইফালে যায়। হি ফ্লিজ টু ফিলাডেলফিয়া, আমেৰিকাৰে এখন চহৰ ফিলাডেলফিয়া, এণ্ড তাতে ৱাজ ভেৰি এক্সপাৰ্ট ইন চিলহৌটি পিকচাৰ্ছ। চ' তাতে একচুৱেলি এজন ছ'চিয়েলিষ্ট আছিল। ছ'চিয়েলিষ্টৰ পৰা লাহে লাহে তেওঁ গৈ আমেৰিকাত এজন ইমিগ্ৰেণ্ট হৈ পেলাই তেওঁ এজন কি হয়, তেওঁ এজন কেপিটেলিষ্ট হয়, তেওঁ এজন ফিল্ম মেকাৰ হয়, ডাইৰেক্টৰ হয়। চ' এই তিনিটা ফেমিলি, ইহুদি ফেমিলি যিটো তাতে তেওঁ বিয়া কৰাই যিটো মাদাৰ আমেৰিকান ফেমিলিৰ, আৰু মাদাৰৰ লগত আছিল যিজন চাৰাৰ যিটো বেবী, যিটো নিগ্ৰো এণ্ড লিটিল বয় এনেকুৱা। চ' দিজ থ্ৰী ফেমিলিজ become one family towards the end of the novel. So this is that something what was the change in America, actually metamorphosis of sense to is a main thing. এতিয়া যেনেকে কালচাৰটো কাৰো বাপেকৰ সম্পত্তি নহয়। কালচাৰ ইজ এ থিং that is shared by particular members of a particular community, যেনে আমাৰ বিহু। চ' সেইদিনা আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছিল যে হোৱাট ইজ গ্ল'বেল ইজ লোকেল, আমি এতিয়া লোকেলটোক ভোকেল কৰিব লাগে, এনেকুৱা বহুত কথা কৈছে। এইখিনি কথা মোৰ খুব ভাল লাগিছে একচুৱেলি, কাৰণ গ্ল'বেলাইজেশ্যন, হোৱাট ইজ গ্ল'বেল ইজ একচুৱেলি লোকেল। এটা সময়ত যেতিয়া আমেৰিকাত যেতিয়া মানে আমেৰিকাৰ টিভি ৰিয়েলিটি শ্ব' যেতিয়া কানাডাত চলিছিল তেতিয়া তেওঁলোক খুব মানে বেনিফিট হৈছিল। তাৰপিছত এটা সময়ত যেতিয়া কানাডাৰ ৰিয়েলিটি শ্ব' যেতিয়া খুব উন্নত হ'ল, আমেৰিকাই তাত বেছি বেনিফিট কৰিব নোৱাৰিলে। এতিয়া হোৱাট ইজ গ্ল'বেল ইজ লোকেল মানে কি, আমাৰ চুঙা পিঠাটো যদি আমি গোটেই বিশ্বত লৈ যাব পাৰোঁ, আজি পিজ্জা ইজ গ্ল'বেল ইন দিছ ৱৰ্ল্ড বাট ইট ইজ লোকেল চামহুৱেৰ। চ' এই যিবিলাক কনচেপ্ট, এইবিলাক ক'বলৈ গ'লে আৰু মোক 4-5 ঘণ্টা লাগি যাব। গতিকে ইয়াত যিটো চেঞ্জ, যিটো যে আমাৰ মাৰ্কচিজিমে যিটো কয় যে পাৱাৰৰ যিটো কনচেপ্ট, যে দেয়াৰ উইল বি ৰিভলিউশ্যন ওৱান ডে, আৰু পাৱাৰটো মানে একদম নেশ্যন ষ্টেটতে থাকে, কিন্তু এজ পাৰ ফুকো এণ্ড মেনি থিংকাৰ্ছ ইন দ্য ৱৰ্ল্ড পাৱাৰ ইজ এভৰিৱেৰ। আমাৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপতো পাৱাৰ আছে। এইবিলাক কথালৈকে মই নাযাওঁ, এইবিলাক কথা ক'বলৈ বহুত টাইম লাগিব, 4-5 ঘণ্টা লাগি যাব। যি হওক, এই নভেলখনৰ বিষয়ে মই কৈছোঁ যে ইয়াত চেঞ্চ যিটো মেটামৰফচিছ, সেইটো হৈছে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। দ্য কেৰেক্টাৰ্ছ আৰ ফ্ৰম ডিফাৰেণ্ট ডাইভাৰ্চিটিজ, from different ethnicities, from different culture, from different social status. Some characters are from the high class like Evelyn Nesbit, Harry Keto, Stanford. They are millionaires. Some belong to middle class families, but their interconnection, contrast is the chief thing. Contrast is the main thing. They are interconnected, intervened, and the contrast and the metamorphosis, that is very important. Aru bahut kothay ase. Now it's 13:51. I will find approximately 1.5 minutes. Otherwise it will be very difficult to upload on WhatsApp. Actually on WhatsApp we can't upload video more than 5 minutes actually, of high quality. So I have to upload on Facebook, or maybe on after it is that if I diminish the resolution, then I can upload it on YouTube. Then I have to send my students. So okay, it is 14:38. I must sum up it within 15 minutes. So if at least a bit helpful it will be for my students, I will be grateful. অকণমান যদি হেল্পফুল হয়, মই জানো লিমিটেড ৱাইজত
যদি এইটো ডাইৰেক্ট কণ্টেক্ট ক্লাছ হ'লেহেঁতেন এটলিষ্ট আজিকালি 1 ঘণ্টাৰ ক্লাছ চ' মই হাজিৰা যিটো কৰি এটলিষ্ট মই 45 মিনিটছ আই মে টেক 45 মিনিট মই পালোহেঁতেন বাট আই হেভ টু মেড এনাডাৰ ভিডিঅ' ইয়াত মই ইমান সময় নাপাওঁ 15 মিনিট পাৰ হৈ গ'ল চ' লিচন ভেৰি কেয়াৰফুলি আই ন' it will a bit at least help you a bit অকণমান হ'লেও হেল্প কৰিব so see the video again and again what I have said and what I have come to know just I am trying to tell you and I'll make some more videos and thank you for watching it is approximately coming up to 16 minutes so see it again and again so thank you